অসমৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো কেনেকুৱা সকলোৱে গম পাইছে এতিয়া শিক্ষা বিভাগটো গেলি পচি গৈছে শিক্ষা বিভাগত ইমানেই সমস্যা আছে এবুৰি সমস্যা যিবিলাক বিদ্যালয় প্ৰাধিকৰণ এতিয়ালৈকে হোৱা নাই সেই অপ্ৰাধিকৃত বিদ্যালয়সমূহৰ শিক্ষকসকল এতিয়াও আশাৰে বাট চাই আছে তেওঁলোকৰ পদবোৰ প্ৰাধিকৰণ হ'ব বুলি কিন্তু এতিয়ালৈকে একো ফল দেখিবলৈ পোৱা যোৱা নাই আৰু মুখ্যমন্ত্ৰীয়ে জানুৱাৰী মাহৰ পৰাই কৈ ললিপপ দি অক্টোবৰলৈকে ঠেলি দিছে অক্টোবৰলৈকেহে গম পোৱা যাব অক্টোবৰত বিধানসভাত উত্থাপন হ'ব বিষয়টো তেনেকুৱা এটা আশ্বাস দিয়া হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু সেই আশাৰে কিন্তু শিক্ষকসকল বাট চাই আছে অক্টোবৰতহে ক্লিয়াৰ হ'ব বিষয়টো তাৰ মাজতে যিবোৰ সদ্যে প্ৰাদেশিকৃত বিদ্যালয় আছে বিদ্যালয় মহাবিদ্যালয় আছে এই প্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয় এইসমূহৰ শিক্ষকসকলেও কিন্তু জিয়াটো ভুগি আছে কাৰণ তেওঁলোকক 10,000 12,000 টকা টিউটৰ হিচাপে বহাই থৈ দিছে তেওঁলোকেও ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে আৰু সেই বিদ্যালয়সমূহৰ কিন্তু অনাশৈক্ষিক কৰ্মচাৰীসকল আজি নিয়মীয়াকৰণৰ দাবীত সংবাদ মেল অনুষ্ঠিত কৰিছিলে কালি আৰু সেই সংবাদ মেলৰ কথাখিনি কাকতত প্ৰকাশ পাইছে আৰু সেই কাকতৰ বিষয়খিনি উপস্থাপন কৰিব বিচাৰিছো এই ভিডিঅটোত আপোনালোকে শেষলৈকে চাই থাকিব নিশ্চয়কৈ সকলোখিনি কথা গম পাব 3,189 জন অনাশৈক্ষিক কৰ্মচাৰীৰ পদ নিয়মীয়াকৰণৰ দাবী প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈকে কৰ্মৰত 3,189 জন অনাশৈক্ষিক কৰ্মচাৰীৰ পদ নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিছে সদৌ অসম 2021-22 বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক পৰ্যায়লৈকে সৰ্বস্তৰৰ অনাশৈক্ষিক কৰ্মচাৰীসকলৰ যৌথ মঞ্চই আজি বুলি ক'লে এই কাকতটো আজি প্ৰকাশ পাইছে কিন্তু সংবাদ মেল কালিয়ে হৈছে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলত মঞ্চৰ সাধাৰণ সম্পাদক মহিদুল কবিৰে কয় যে নতুন প্ৰাধিকৰণ আইনৰ অধীনত বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানত কৰ্মৰত অনাশৈক্ষিক কৰ্মচাৰীসকলক নিযুক্তি প্ৰদান কৰা হ'ল কিন্তু এই আইনখনত অনাশিক্ষক কৰ্মচাৰীসকলৰ কোনো শিক্ষাগত আৰু বৃত্তিগত অৰ্হতাৰ কথা উল্লেখ কৰা নহল যাৰ পৰিপ্ৰেক্ষিতত সদ্য প্ৰাদেশিকৃত অনাশিক্ষক কৰ্মচাৰীসকলক বৈষম্যমূলকভাৱে পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ পৰিৱৰ্তে ফিক্সড পেৰ নিযুক্তিৰে সন্তুষ্ট ৰখা হ'ল যাৰ পৰিপ্ৰেক্ষিতত এই কৰ্মচাৰীসকলে উপযুক্ত সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰল তেওঁ প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি স্নাতক মহাবিদ্যালয়ৰ 297 জন মাধ্যমিক পৰ্যায়ত 1,161 জন আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত 172 জন কৰ্মচাৰী কৰ্মৰত হৈ আছে তদুপৰি বিটিআৰকে ধৰি ৰাজ্যৰ উচ্চ প্ৰাথমিক বিদ্যালয়তো 1,539 জন অনাশিক্ষক কৰ্মচাৰী বঞ্চিত হৈ ৰৈছে বিভিন্ন সময়ত এই কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰি আহিছো কিন্তু চৰকাৰে এই পৰ্যন্ত আমাৰ দাবীসমূহ পূৰণ কৰা নাই সেয়েহে নতুন প্ৰাধিকৰণ আইন সংশোধন কৰি হলেও অনাশিক্ষক কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিবলৈ তেওঁ আহ্বান জনায় কবিৰে এই সন্দৰ্ভত কয় শিক্ষামন্ত্ৰীৰ অধ্যক্ষতাত ইতিমধ্যে ৰাজ্য চৰকাৰে এখন কেবিনেট উপসমিতি গঠন কৰিছে এই সমিতিখনে প্ৰাধিকৰণ আইন সংশোধন তথা নতুনকৈ শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ বিষয়টো বিবেচনা কৰিব আমি অনাশিক্ষক কৰ্মচাৰীসকলৰ বিষয়টো উপসমিতিখনক বিবেচনা কৰিবলৈ আহ্বান জনাইছো ইফালে ইতিমধ্যে মৃত্যুবৰণ কৰা অথবা অৱসৰ লোৱা অনাশিক্ষক কৰ্মচাৰীসকলক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিবলৈ মঞ্চই দাবী উত্থাপন কৰিছে সংবাদটি আছিল ইমানেই এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব ধন্যবাদ জয় আই অসম